সমূহ আমি অসমবাসী বৈষ্ণৱপ্ৰাণ ভকত হ'বলৈ আমি আজি ১ নং ফাটুৱাল গাঁও শংকৰ মাধৱ নামঘৰ তৰফৰ পৰা ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ পৰা আমাৰ শংকৰ মাধৱ নামঘৰ ফাটুৱাল গাঁও আঞ্চলিক ভিত্তিত ফৰকাটিং বৃহত্তৰ আঞ্চলিক ভিত্তিত আৰু ৩২ ভাগ নামঘৰৰ সহযোগত পোনপটীয়াভাৱে একক প্ৰচেষ্টাৰে আমি প্ৰথমবাৰৰ কাৰণে অখণ্ড ভাগৱত পাঠ অবিৰত ভাগৱত পাঠ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ যি মূল ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী আমাৰ সমাপন হৈছে, স্মৃতি তৰ্পণ কাৰ্যসূচী আমাৰ সমাপন হৈছে। ইয়াৰ পাছতে আমাৰ এতিয়া আমি সাংস্কৃতিক শোভাযাত্ৰা আমি আগবাঢ়িম। আমাৰ আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু শ্ৰী দিৱানন্দ দেৱগোস্বামী ডাঙৰীয়া আমাৰ অনুষ্ঠানৰ মাজলৈ 10 দিনীয়া কাৰ্যসূচী তেওঁ উপস্থিত থাকিব। গতিকে তেওঁ অনুষ্ঠানৰ মাজলৈ আহি আছে। আমি আজি বিশাল যি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আমি তেখেতক গোলাঘাটৰ তেতেলী তলৰ পৰা আমি আদৰি আনিবৰ কাৰণে এতিয়া আগবাঢ়িছোঁ। আৰু অনা যিকেইটা দিন আমাৰ কাৰ্যসূচী চলিব, প্ৰত্যেকটো দিনৰ প্ৰত্যেকটো কাৰ্যসূচীত আমি গোলাঘাট তথা অসমবাসী ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আপোনালোকক জনাব বিচাৰোঁ যে অহা কালিলৈ আমাৰ যি ধৰ্মীয় আলোচনী সভা আছে, এই ধৰ্মীয় আলোচনা সভাত উপস্থিত থাকিব অসমৰ নিতুমণি শইকীয়া, সংবাদ জগতৰ অন্যতম ব্যক্তি নিতুমণি শইকীয়া ডাঙৰীয়া, প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াকে প্ৰমুখ্য কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। আৰু আজি নিশা আমি দিহানাম খ্যাত আমাৰ অমিয়া নেওগ কলিতা ডাঙৰীয়ানী, তেখেত আমাৰ উপস্থিত থাকিব। অমিয়া নেওগ কলিতানী ইয়াতে দিহানাম পৰিৱেশন কৰিব। আৰু বিভিন্ন ধৰণৰ ইয়াতে আমাৰ ধৰ্মীয় যি সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানসমূহ আমাৰ বিভিন্ন দিহানাম, মুখা শিল্প, হিয়া নাম, এনেকুৱা ধৰণৰ আমাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আজি নিশালৈ ৰখা হৈছে। গতিকে প্ৰত্যেকটো কাৰ্যসূচীত আমি সমূহ ৰাইজৰ উপস্থিতি আৰু যি সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ।